গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ কিশোৰী ধৰ্ষণ কাণ্ড সংঘটিত হৈছে। এবাৰ নহয় বাৰে বাৰে নিৰ্যাতন আৰু ধৰ্ষণৰ বলি হৈছে দুই অসহায় কিশোৰী। তিনিটা পক্ষই পৃথকে পৃথকে তিনিবাৰকৈ নিৰ্যাতন কৰিছে এই দুয়োগৰাকীকে। নিৰাপদ ঠাই বিচাৰি য'তেই গৈছে তাতেই ধৰ্ষণ আৰু নিৰ্যাতনৰ চিকাৰ হৈছে দুই নিষ্পাপ কিশোৰী। এগৰাকী চিকিৎসকৰ ঘৰত আছিল দুয়োগৰাকী কিশোৰী। তেওঁলোকে ঘৰুৱা সহায়িকা হিচাপে আছিলে। ঘৰত তেওঁলোকে কাম কিছু কৰাত সহায় কৰি দিছিল আৰু চিকিৎসকৰ ঘৰত নিৰ্যাতনৰ সন্মুখীন হৈছিল 9 বছৰীয়া আৰু 14 বছৰীয়া কিশোৰী দুগৰাকী। নিৰ্যাতন সহিব নোৱাৰি ওলাই অহাৰ পিছতে ধৰ্ষণৰ চিকাৰ হ'ল। প্ৰথমে দুই আইচক্ৰীম ব্যৱসায়ীৰ পৰা দলবদ্ধ ধৰ্ষণ আৰু তাৰপিছত মঠঘৰীয়া উৰণীয়া সেতুৰ তলত সংঘটিত হৈছে যি ঘটনা। এই ঘটনাৰ পিছত ধৰ্ষণৰ পিছত যেতিয়া পলাই গৈ আশ্ৰয় লৈছিল ফৰেষ্ট গেটৰ চাহ এখন দোকানত, চাহ দোকানতো যৌন নিৰ্যাতনৰ সন্মুখীন হ'ল দুই কিশোৰী। চাহ দোকানী ধীৰেন মজুমদাৰৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলিছে আৰু ইয়াৰ পিছতে পলাই গৈ নাৰেংগীৰ বাবু বস্তিত আশ্ৰয় লয় দুই ভুক্তভোগীয়ে। ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষী থানাত গোচৰ দিয়া হৈছে। আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে চিকিৎসক ৰাজা দাসক। আৰু ৰাজা দাসৰ ঘৰত বন্ধ কৰা হিচাপে আছিল দুগৰাকী কিশোৰী। যৌন নিৰ্যাতনৰ অভিযোগত চাহ দোকানী ধীৰেন মজুমদাৰক গ্ৰেপ্তাৰ কৰিছে। এতিয়াও কিন্তু পলাতক হৈ আছে ধৰ্ষণকাৰী দুই আইচক্ৰীম বেপাৰী। আৰক্ষীয়ে উদ্ধাৰ কৰিছে দুই ভুক্তভোগী কিশোৰীক। ভুক্তভোগী দুয়োগৰাকী কিশোৰীৰ ঘৰ হৈছে অৰুণাচল প্ৰদেশত। ভয়ংকৰ ঘটনা গুৱাহাটীত সংঘটিত হৈছে। অধিক জানিম, সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক অজয় বৰ্মনৰ সৈতে ফোনযোগে। অজয়, অকণমান শেহতীয়া আপডেটখিনি জানিম। দুগৰাকী আইচক্ৰীম বেপাৰীক ব্যৱসায়ীক এতিয়াও ধৰিব পৰা নাছিল কিন্তু আৰক্ষীয়ে। নিশ্চয়কৈ গীতাশ্ৰী, অভিজাত মহানগৰীত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা। আৰু ইতিমধ্যে আমি জনাইছোৱে যে দুগৰাকী কাম বন কৰা ৰূপে নিয়োগ কৰা হৈছিল এই দুগৰাকী যুৱতীক। আৰু এগৰাকী যুৱতীৰ বয়স 9 বছৰ আৰু আন এগৰাকী যুৱতীৰ বয়স প্ৰায় 15 বছৰ। আৰু তেওঁলোক দুগৰাকীকে অৰুণাচল প্ৰদেশৰ পৰা অনা হৈছিল ডক্টৰ ৰাজা দাসৰ ঘৰত কাম বন কৰা হিচাপে তেওঁলোক ৰাখিছিল। আৰু ইয়াতে এটা কথা উল্লেখ কৰিবলৈ ডক্টৰ ৰাজা দাসৰ ঘৰত তেওঁলোকে বহু দিনৰ পৰা ইয়াতে নিয়োগ হৈছিল কাম বন কৰা হিচাপে। আৰু ডক্টৰ ৰাজা দাসে তেওঁলোক ইমানেই নিৰ্যাতন চলাইছিল যে সেই নিৰ্যাতন তেওঁলোকক সহিব নোৱাৰি অৱশেষত তেওঁলোকে সেই ৰাজা দাসৰ ঘৰ এৰি পলাবলৈ বাধ্য হৈছিল। আৰু তাৰপিছতে তেওঁলোকৰ লগত এক দুৰ্ঘটনা সংঘটিত হৈছিল। দুজনকে আইচক্ৰীম ব্যৱসায়ীয়ে তেওঁলোকক দলবদ্ধভাৱে ধৰ্ষণ কৰিছিল বুলি ইতিমধ্যে অভিযোগ উত্থাপন হৈছে। আৰু তাৰে পিছতে তেওঁলোকে যি আশ্ৰয় বিচাৰি আন এজনৰ ঘৰত গৈছিল আৰু তাতে তেওঁলোকক আনজন লোকেও সেই যি ধীৰেন মজুমদাৰ নামৰ লোকজনেও সেই একে দুষ্কাৰ্য সংঘটিত কৰিছিল। আৰু ইয়াৰ পিছতে ৰাজা দাসে যি নুনমাটি আৰক্ষী থানাত তেওঁলোক নিৰুদ্দেশ সম্বন্ধীয় যি গোচৰ দিছিল আৰু তাৰপিছতে নুনমাটি আৰক্ষী ইতিমধ্যে দুয়োগৰাকী কিশোৰীক ইতিমধ্যে আটক কৰি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। কিন্তু ইতিমধ্যে যি দুই আইচক্ৰীম ব্যৱসায়ীৰ কথা কোৱা হৈছে সেই দুই আইচক্ৰীম ব্যৱসায়ীক নুনমাটি আৰক্ষীয়ে আটক কৰিবলৈ গ্ৰেপ্তাৰ কৰিবলৈ মাৰাথন অভিযান অব্যাহত ৰাখিছে। কিন্তু তেওঁলোকক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই। আৰু আমি জানিব পৰা মতে যি দুয়োগৰাকী কিশোৰীক নিৰ্যাতনৰ যি বলি সেই দুয়োগৰাকী কিশোৰীক ইতিমধ্যে আশ্ৰয়গৃহত ৰখা হৈছে। গীতাশ্ৰী, প্ৰথমে চিকিৎসকগৰাকীৰ প্ৰসংগলৈ আহিছোঁ। যিহেতু এই ঘটনাত আৰক্ষী ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। আইচক্ৰীম ব্যৱসায়ীৰ দুজনক কি ধৰণে ধৰিব সেই আৰক্ষীৰ সন্মুখত নিশ্চয়কৈ এটা ডাঙৰ এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় যে ধৰ্ষণ কাণ্ড সংঘটিত কৰা দুই অভিযুক্তক আৰক্ষীয়ে কৰায়ত্ব কৰিব লাগিব। কিন্তু 9 বছৰীয়া কিশোৰী ঘৰত বন্ধ কৰা হিচাপে ৰাখিছিল, শিশু শ্ৰমিক নিয়োগ কৰিছিল এই চিকিৎসকগৰাকীয়ে। হয় নিশ্চয়কৈ গীতাশ্ৰী, যিহেতুকে অভিজাত মহানগৰীত ইতিমধ্যে মই কৈছোঁ অভিজাত মহানগৰীত আৰু শিক্ষিত লোকে যিহেতুকে বাৰম্বাৰ এনেকুৱা ধৰণৰ বাতৰি আমি প্ৰচাৰ কৰি আছোঁ যে এইবিলাক অপৰাধ, সৰু ল'ৰা ছোৱালীক বা কাম কৰাৰ অপৰাধ, তাৰ পিছতো এজন চিকিৎসকে ইমানখিনি জানা বুজা এজন লোকে কিদৰে দুগৰাকী কিশোৰীক, এগৰাকী 9 বছৰ আন এগৰাকী 15 বছৰ তেওঁ কিদৰে কাম কৰা হিচাপত নিয়োগ কৰিছিল সেয়া এতিয়া ৰহস্য হৈ আছে। কিয়নো যিহেতুকে আমি তেওঁলোকৰ ঘৰত গৈছিলোঁ, তেওঁলোকৰ ঘৰৰ পৰা কোনো ভাষ্য আমি সংগ্ৰহ কৰিব পৰা নাছিলোঁ। প্ৰত্যক্ষদৰ্শী মানে তেওঁলোক ফ্লেটৰ যি কাষৰ লোকৰ আমি ভাষ্য লৈছিলোঁ। তেওঁলোকে কিন্তু কৈছিল তেওঁলোকে মাজে মাজে চিঞৰ বাখৰৰ শব্দ শুনে। অৰ্থাৎ নিৰ্যাতন চলিছিল। কিমান দিনৰ পৰা সেই নিৰ্যাতন চলিছিল? নিশ্চয় গীতাশ্ৰী, আমি তেওঁলোকৰ ভাষ্য যে সংগ্ৰহ কৰিছোঁ ভাষ্যত তেওঁলোকে এটা কথা কৈছিল মাজে মাজে তেওঁলোকে চিঞৰ বাখৰ শব্দ শুনে, কিন্তু কোনফালৰ পৰা আহে বা কাৰ ঘৰত এনেকুৱা ঘটনা সংঘটিত তেওঁলোকে গম নাপায়। যিহেতুকে তেওঁলোকে আৱাসিক ফ্লেটত থাকে। গতিকে যিহেতুকে আমাৰ মুখে তেওঁলোকে এই ঘটনাটো গোটেইখিনি গম পালে বা বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত তেওঁলোকে গোটেইখিনি গম পালে, তেওঁলোকে এতিয়া সচেতন হৈছে। আৰু তেওঁলোকে কৈছে যে এনেকুৱা ধৰণৰ ঘটনা মহানগৰীত বাৰম্বাৰ হৈ থাকে। গতিকে তেওঁলোকে যি অভিযুক্ত সেই অভিযুক্তক উচিত শাস্তিৰ দাবী কৰিছে। কিমান দিনৰ পৰা অৰুণাচল প্ৰদেশৰ দুয়োগৰাকী নিৰ্যাতিতা তেওঁলোক কিমান দিনৰ পৰা আচলতে এই চিকিৎসকগৰাকীৰ ঘৰত আছিল? আৰু তাৰপিছত এবাৰ নহয় দুবাৰ নহয় তিনিবাৰকৈ তেওঁলোকে যি ভয়ংকৰ এটা ঘটনাৰ সন্মুখীন হৈছে এই দুয়োগৰাকী কণমানি, সেয়া এক প্ৰকাৰ তেওঁলোকৰ দোষীক উচিত শাস্তি দিয়াৰ বাবে বিভিন্নজনে ইতিমধ্যে দাবী তুলিছে। কিমান দিনৰ পৰা আছিল এই চিকিৎসকজনৰ ঘৰত আৰু এই যি গোটেই ঘটনা সেয়া কেতিয়া সংঘটিত হৈছিলে?
হয় নিশ্চয় গীতাশ্ৰী, যোৱা শনিবাৰে গধূলি প্ৰায় আমি প্ৰত্যক্ষদৰ্শীৰ পৰা জানিব পাৰোঁ যে যোৱা শনিবাৰে গধূলি প্ৰায় 7:30-8মান বজাত দুই কিশোৰী তেওঁলোকৰ সেই ডক্টৰ ৰাজা দাসৰ যি ঘৰ নীলাচল এপাৰ্টমেণ্ট মহানগৰী পাঠ্যপুথিত সেই নীলাচল এপাৰ্টমেণ্টৰ পৰা তেওঁলোকে তাৰ পৰা পলাই আহিছিল বুলি জানিব পৰা গৈছে। আৰু তাৰপিছত তেওঁলোক নিৰুদ্দেশ হৈ থকা বুলি ইতিমধ্যে মই জনাইছোঁ যে ডক্টৰ ৰাজা দাসে নুনমাটি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। কিন্তু তেওঁলোকে কিমান দিনৰ পৰা তাত আছিল এই মুহূৰ্তলৈকে জানিব পৰা নাই, কিয়নো আমি আৰক্ষীৰ লগত যোগাযোগ কৰিছিলোঁ, আৰক্ষী উচ্চ পদস্থ বিষয়াৰ লগতো যোগাযোগ কৰিছিলোঁ। কিন্তু এই সন্দৰ্ভত তেওঁলোকে কোনো ধৰণৰ ভাষ্য আমাক কোৱা নাই। তেওঁলোকে এটা কথা কৈছে, তদন্ত অব্যাহত আছে, তদন্ত অন্তত সকলো কথা পোহৰলৈ আহিব বুলি জানিবলৈ দিছে গীতাশ্ৰী। হয়, ধন্যবাদ আমাক এইখিনি কথা আপুনি জনালে। আৰু ভয়ংকৰ ঘটনা, এটা নহয় দুটা নহয় তিনিটা পক্ষৰ পৰা ভয়ংকৰ নিৰ্যাতনৰ সন্মুখীন হৈছে। দুগৰাকীক বৰ্তমান কৰায়ত্ব কৰিছে। এফালে যিগৰাকী চিকিৎসকৰ ঘৰত বন্ধ কৰা হিচাপে আছিলে দুয়োগৰাকী কণমানি, এই দুয়োগৰাকী নিৰ্যাতিতা, সেই চিকিৎসকগৰাকীক ৰাজা দাসক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰু লগতে যিগৰাকীয়ে যৌন নিৰ্যাতন চলাইছিল চাহ দোকানী, সেইজনকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। কিন্তু মূল অভিযুক্ত ধৰ্ষণকাৰী দুই আইচক্ৰীম বেপাৰী এতিয়াও কিন্তু পলাতক। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত পশ্চিমবংগত ব্যাপক হিংসা। কেইবাটাও ৰাজনৈতিক দলৰ মাজত হোৱা সংঘাতত আহত হৈছে কেইবাজনো লোক। ইপিনে শেহতীয়া হিংসাত্মক ঘটনাক লৈ আতংকিত হৈ পৰিছে সৰ্বসাধাৰণ। চৌব্বিছ পৰগনাৰ ভাঙৰত ভয়ংকৰ কাণ্ড। মনোনয়ন পত্ৰ জমা দিবলৈ যোৱা ISFৰ নেতা কৰ্মীক তৃণমূল কংগ্ৰেছৰ আক্ৰমণ। মনোনয়ন কেন্দ্ৰত ধাৰাবাহিক বিস্ফোৰণ। এক কথাত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বেই ৰক্তাক্ত হৈ পৰিছে পশ্চিমবংগ। মঙলবাৰে পুৱা মনোনয়ন পত্ৰ জমা দিবলৈ যোৱা ISFৰ নেতা কৰ্মীক ভাঙৰৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখতে আগচি ধৰিলে অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত এদল তৃণমূল কংগ্ৰেছৰ কৰ্মীয়ে। মনোনয়ন কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত 144 ধাৰা জাৰি হৈ থকাৰ সময়তে খুদ কেন্দ্ৰতেই ফুটিল বোমা। এই কাণ্ড দেখাৰ পাছতে বিৰোধীৰ প্ৰশ্ন, 144 ধাৰা জাৰি থকাৰ পাছতো হাতত বোমা আৰু অস্ত্ৰ শস্ত্ৰ লৈ মনোনয়ন কেন্দ্ৰত কেনেকৈ থাকিব পাৰিলে তৃণমূল কংগ্ৰেছৰ নেতা কৰ্মী? পশ্চিমবংগ নিৰ্বাচন কমিছনৰ কাম কাজক লৈও একাধিক অভিযোগ বিৰোধীৰ। মঙলবাৰে মনোনয়ন দিবলৈ যোৱা দলটোৰ লগত আছিল ISF বিধায়ক নৌচাদ ছিদ্দিকী। কিন্তু বিধায়কৰ সন্মুখতে ISFৰ প্ৰাৰ্থীক মনোনয়ন দাখিলত বাধা দিলে শাসকীয় দলৰ গুণ্ডা বাহিনীয়ে। তৃণমূল কংগ্ৰেছৰ দলটোৰ আক্ৰমণ চকুমুটা কুলিৰ দৰে চাই থকা আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে সম্বিত ঘূৰাই পালে প্ৰতি আক্ৰমণৰ পাছত। তেতিয়া আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে আক্ৰমণকাৰী তৃণমূল কংগ্ৰেছৰ নেতা কৰ্মীক কৰায়ত্ব কৰাৰ বিপৰীতে টাৰ্গেট কৰি ল'লে বোমাৰ ভয়ত পলায়ন কৰা ISFৰ নেতা কৰ্মী। বিপৰীতে আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ উপস্থিতিতো তৃণমূল কংগ্ৰেছৰ গুণ্ডা বাহিনীয়ে নিক্ষেপ কৰিলে এটাৰ পাছত আনটো বোমা। অন কেমেৰা বোমা বৰ্ষণৰ পিছতো কিন্তু শাসকীয় তৃণমূল কংগ্ৰেছে নস্যাৎ কৰিছে সকলো অভিযোগ। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এনে নিৰ্বাচন কেন্দ্ৰিক হিংসাত উত্তপ্ত হৈছে পশ্চিমবংগৰ 24 পৰগনা। এই 24 পৰগনাৰ ভাঙৰৰ পৰা আৰম্ভ হৈছে নিৰ্বাচন প্ৰক্ৰিয়াৰ ভাঙৰ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সাগৰীয় ঘূৰ্ণী বিপৰ্যয়ৰ সৈতে মোকাবিলা কৰিবলৈ অধিক তৎপৰ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অনুষ্ঠিত কৰিছে পৰ্যালোচনা বৈঠক। সাগৰীয় ঘূৰ্ণী বিপৰ্যয়ক লৈ বিশেষকৈ গুজৰাটত জাৰি কৰা হৈছে অধিক সতৰ্কতা। বিপৰ্যয়ৰ মোকাবিলাৰ প্ৰস্তুতিৰ বুজ ল'বলৈ গুজৰাটত উপস্থিত হ'ল কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডাভিয়া আৰু কাণ্ডালা বন্দৰত উপস্থিত হৈ ৰাজ্য চৰকাৰৰ সতৰ্কতামূলক গোটেই প্ৰস্তুতিখিনিৰ বুজ ল'লে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। ইতিমধ্যে সম্পূৰ্ণৰূপে খালী কৰি দিয়া হৈছে কাণ্ডালা বন্দৰৰ সম্প্ৰসাৰিত অঞ্চলটোৰ প্ৰায় 2000 লোকক গোপালপুৰ আৰু গান্ধীধামৰ আশ্ৰয় শিবিৰলৈ লৈ যোৱা হৈছে। অৱশ্যে ইয়াৰে কিছু লোক তেওঁলোকক যাবলৈ বিচাৰিছে তেওঁলোকে নিজ নিজ গাঁৱলৈ, যাৰ বাবে ব্যৱস্থাও কৰিছে বিশেষ বাছ সেৱা তাত যোগান ধৰিছে
আৰু উল্লেখযোগ্য যে 15 জুনত গুজৰাটত ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে সাগৰীয় ঘূৰ্ণী বিপৰ্যয়ে আহমেদাবাদ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 15 জুনত ঝাওখাও বন্দৰৰ সমীপৰ কুচ্চৰ মাণ্ডভি আৰু পাকিস্তানৰ কৰাচীৰ মাজত প্ৰতি ঘণ্টাত 125ৰ পৰা 150 কিলোমিটাৰ বেগত ঘূৰ্ণী বতাহ পাৰ হোৱাৰ সম্ভাৱনা আছে पानी से उछला है। बॉम्बे में ऐसा हाई टाइड देखा है, लेकिन आज इससे भी ज़्यादा इधर देखने के लिए मिल रहा है और गवर्नमेंट की ओर से सबको इधर जाने के लिए मना कर दिया है, लेकिन तो भी इधर सिक्योरिटी के सपोर्ट से हम लोग ये दर्शन कर सकते हैं। यहाँ आदेश आ गया है कि 144 कलम लगा दिया गया है। इसके लिए 5 के ऊपर हम यहाँ पर ज्वाइंट भी नहीं हो सकते हैं। परिवार रह के भी परिवार दूर हो गया है, लेकिन द्वारकाधीश में आने के बाद यहाँ का जो समुंदर और ये नदी का जो किनारा है ये देखने के लिए हमें बहुत इच्छा थी। বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননীৰ পিছতে মৰিগাঁৱত প্ৰচণ্ড ধুমুহা বৰষুণ তথা বজ্ৰপাত বিধ্বংসী ধুমুহাই মৰিগাঁৱৰ বিভিন্ন অঞ্চলত চলালে বিস্তৰ ক্ষয়ক্ষতি বিলাসী বাহনৰ ওপৰতো পৰিল প্ৰকাণ্ড গছ যথেষ্ট ক্ষয়ক্ষতি হৈছে মৰিগাঁৱৰ এয়া দৃশ্য মৰিগাঁও অসামৰিক চিকিৎসালয় চৌহদত প্ৰকাণ্ড গছ পৰি ভাগি চুৰমাৰ হৈছে ৰখাই থোৱা বাহন আন কিছু খবৰ দপদপাই জ্বলিছে এখন দলং মুহূৰ্ততে অগ্নিপিণ্ডই আৱৰি ধৰিছে বিশাল দলংখন এই ভয়ংকৰ ঘটনাই প্ৰাণ কাঢ়ি নিলে এটা পৰিয়ালৰ 3জনকৈ লোকৰ এক ভয়ংকৰ অগ্নিকাণ্ডই আগুৰি ধৰিলে দলং পুনে মুম্বাই এক্সপ্ৰেছৱেত বাগৰিল ৰাসায়নিক টেংকাৰৰ জুয়ে জ্বলালে পুনে মুম্বাই এক্সপ্ৰেছৱেৰ খানদালা ঘাটৰ দলং অগ্নিকাণ্ডই প্ৰাণ ল'লে 4জন आहत 2 पुणे मुंबई एक्सप्रेस हाईवे पे एक टैंकर ने पेट लिया है। आपने देख सकते हैं किस तरह से आग की लपटें अभी तक चालू है। पिछले 3 घंटों से ये आग की लपटें चालू है। इस दौरान जहाँ पे ये रेस्क्यू टीम काम कर रही थी तब अचानक बारिश हुई और बारिश जैसे आते हुए वापस ये टैंकर ने आग की लपटें चालू हो गई और इस घटना में अब तक 4 जन की मौत हो चुकी है 2 जन घायल है দলংখন খনিকতে জুয়ে আগুৰি ধৰাত আতংকিত হৈ পৰে অঞ্চলবাসী ৰাসায়নিক টেংকাৰখনৰ পৰা ওলাই অহা ভয়ংকৰ জুয়ে দলঙৰ তলৰ কোনে গাঁৱৰ পথত থকা বহুকেইখন বাহন আগুৰি ধৰে ফলত ব্যাহত হৈ পৰে যাতায়াত ঘটনাৰ সময়ত দলঙৰ তলেৰে 2 সন্তানক লৈ স্কুটিৰে গৈ আছিল এগৰাকী মহিলা নিমিষতে ৰাসায়নিক পদাৰ্থ মিশ্ৰিত জুয়ে অগ্নিদগ্ধ কৰি কাহিনীয়ে তিনিওৰে প্ৰাণ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সময়খিনিতে আন এটা চমু বিৰতিৰ কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড কাৰণ এওঁলোকে মুম্বাইৰ ৰাজপথত অডি গাড়ীৰে চাহ বিক্ৰী কৰি আছে ৭৫ লাখ টকাৰ বিলাসী গাড়ীৰে মুম্বাইৰ ৰাজপথত চাহ বিক্ৰী কৰে এওঁলোকে 3 महीने पहले मैं मुंबई आया था एक्टर बनने के लिए एक दिन रात को मैं और मेरा फ्रेंड बन्नू घूम रहे थे रात को चाय पीने के लिए निकले थे और हमें यहाँ अच्छी चाय नहीं मिली गई तो मेरे फ्रेंड ने मजाक में बोला कि यार मैं तो चाय बेचना शुरू कर देता हूँ तो मैंने कहा यार हाँ चाय तो बेच सकते हैं पर थोड़ा अलग तरीके से बेचेंगे कुछ यूनिक वे में बेचेंगे जो आज तक पहले हिंदुस्तान में हुआ ना हो तो मैंने उसको बोला कि यार मेरे पास ऑडी खड़ी है ऑडी সৰ্বসাধাৰণ লোকৰ মাজত যমুনা ৰক্ষাৰ সজাগতা সৃষ্টিৰ চেষ্টা কৰিছে বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি যমুনা ৰক্ষাৰ বাবে আগবাঢ়ি আহিছে এই সকল লোক হিন্দু ধৰ্মাৱলম্বী লোকসকলে যমুনা নদীক অন্যতম পবিত্ৰ পুনৰ স্বাগতম ব্ৰেকিং নিউজ বিশ্বনাথৰ পাভৈ চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি অস্থায়ী শ্ৰমিকৰ মৃত্যু কেন্দ্ৰ কৰি এনে তীব্ৰ উত্তেজনা বাগিচাৰ কলঘৰ ঘেৰা কৰিছে ক্ষুব্ধ শ্ৰমিকে কৰ্মৰত অৱস্থাত
মৃত্যু হৈছিল এজন শ্ৰমিকৰ ট্ৰেক্টৰৰ চেপাত নিহত হৈছে শ্ৰমিকজন মোহন খোদাল শ্ৰমিকজনৰ পৰিচয় জনা গৈছে বাগিচা কৰ্তৃপক্ষই ঘটনাক গাপ দিয়াৰ অভিযোগ উত্থাপন হৈছে মোহন খোদালৰ ঘৰ হৈছে পাভৈ বাগিচাৰ দফলাকটা লাইনত আৰু ট্ৰেক্টৰখনৰ চালকৰ নাছিল ড্ৰাইভিং লাইসেন্সো আৰু এই ঘটনাই এতিয়া যথেষ্ট উত্তপ্ত কৰি তুলিছে গোটেই অঞ্চলটোৰে পৰিৱেশ তো দিনত যাতে যিসকল চালক এই চালকসকল লাইসেন্স হোল্ডাৰ হ'ব লাগে 1 নম্বৰ কথা আৰু 2 নম্বৰ কথা তেখেতসকলে ডিমাণ্ড জনাইছে যিহেতু এই শ্ৰমিকজন এইখন চাহ বাগিচাৰে এজন শ্ৰমিক আৰু তেখেতসকলৰ ঘৰত দ্বিতীয়জন কোনো কাম কৰা ব্যক্তি নাই গতিকে ৰাইজে আটচাইড দাবী জনাইছে যে সেই ব্যক্তিজনক এখন পাৰ্মানেণ্ট সিট দিব লাগে আৰু তেখেতক এখন পাৰ্মানেণ্ট ঘৰ দিব লাগিব আৰু তেখেতক এককালীন সাহায্য 15 লাখ টকা দিয়াৰ দাবী আমি ইতিমধ্যে জনাইছো तो विद इन 6 मंथ्स का जो टाइम लिया है 3 महीने के अंदर अगर नहीं हो गया तो मैं उसको कोई क्वार्टर वगैरह में शिफ्ट करके उसको सेट कर दूँगा कंपनसेशन जो होता है वो वर्कमैन कंपनसेशन का जो है होगा उसी हिसाब से एलसी में मीटिंग करवा करके उसका আৰু এই যে এই বিশ্বনাথৰ পাভৈ চাহ বাগিচা যি উত্তপ্ত পৰিস্থিতি অস্থায়ী শ্ৰমিকৰ মৃত্যু কেন্দ্ৰ কৰি উত্তেজনা হেহতীয়া পৰিস্থিতি সম্পৰ্কে জানিম সংযুক্ত হৈছে আমাৰ সাংবাদিক তুষাৰ হাজৰিকাৰ সৈতে তুষাৰ এগৰাকী শ্ৰমিকৰ মৃত্যু ঘটিল আৰু তাৰ পিছতে এই ধৰণৰ উত্তপ্ত পৰিস্থিতি হয় গীতাশ্ৰী আজি আসলতে বিয়লিৰ ভাগতে বাগিচাখনতে ঘটনাটো সংঘটিত হৈছিল আৰু বিশেষকৈ যিসমূহ ট্ৰেক্টৰ চালক আছে বাগিচাখনত আৰু অধিকাংশৰে আসলতে কোনো ধৰণৰ প্ৰশিক্ষণ নাই ড্ৰাইভিঙৰ আৰু ড্ৰাইভিং লাইসেন্সটো দূৰে কথা কোনো ধৰণৰ তেনেকুৱা প্ৰশিক্ষণ নাই আৰু তেনেকুৱা ধৰণৰ ব্যক্তিৰ দ্বাৰা এই বাগিচাখনত ট্ৰেক্টৰসমূহ চলোৱা হয় আৰু যাৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে যে এনে ধৰণৰ এক শোকাবহ ঘটনা আজি সংঘটিত হ'ল ট্ৰেক্টৰখনৰ আসলতে পাত উঠোৱা বা নমোৱাৰ দায়িত্বত সেই ব্যক্তিগৰাকী আছিলে যিগৰাকী মৃত্যু হৈছে আৰু এই ট্ৰেক্টৰখনতে উঠি গৈছিলে আৰু চালকৰ দৌৰাত্মৰ বাবে চালকৰ গাফিলতিৰ বাবে আসলতে ব্যক্তিজন ট্ৰেক্টৰ বা পৰি ট্ৰেক্টৰৰ চকাৰ তলত সোমাই যায় আৰু তাৰ পিছতে ব্যক্তিজনৰ মৃত্যু হয় বুলি ইতিমধ্যে স্থানীয় লোকে জানিবলৈ দিছে আৰু তাৰ পিছতে আসলতে বাগিচা কৰ্তৃপক্ষই গোটেই বিষয়টো গাত দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে ইয়াত দুটা কথা আছে কাৰণ যদিহে বিষয়টো পোহৰলৈ আহে তেনেহলে বাগিচা কৰ্তৃপক্ষই শ্ৰমিকগৰাকীক ক্ষতিপূৰণ দিব লাগিব বা যি চালকৰ অনুজ্ঞাপত্ৰ নাই সেইসমূহ তেওঁলোকৰ যি গাফিলতি সেই গাফিলতিসমূহ যাতে পোহৰলৈ নাহে সেয়া আসলতে গাত দিয়াৰ চেষ্টা কৰা হৈছিল আনকি মৰণোত্তৰ পৰীক্ষা নকৰাকৈ আসলতে পৰিয়ালক বিভিন্ন ধৰণৰ প্ৰলোভন আৰু ভাবুকি দি এই মৃতদেহটো চঞ্জাই দিয়া এক প্ৰক্ৰিয়া আসলতে তেওঁলোকে চলাইছিল একাংশ লোক স্থানীয় যি সচেতন লোক সেই সচেতন লোকসকলে আসলতে যেতিয়া গোটেই বিষয়টো গম পালে তেতিয়াই আসলতে সমগ্ৰ বিষয়টো পোহৰলৈ অহাৰ লগে লগে সকলোৱে একত্ৰিত হৈ তাত প্ৰতিবাদ সাব্যস্ত কৰে আৰু যি বাগিচাৰ কলঘৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে বিশ্বনাথৰ যি আৰক্ষী প্ৰশাসন বা জিলা প্ৰশাসন মহকুমা প্ৰশাসন সকলো আসলতে গৈ তাত উপস্থিত হৈ গৈ আৰু শ্ৰমিকসকলক বুজোৱাৰ চেষ্টা কৰে আৰু দেখিবলৈ পোৱা গৈছে যে বাগিচা কৰ্তৃপক্ষৰ যথেষ্ট ভুল আছে যাৰ বাবে এই গোটেই ঘটনাটো গাত দিয়াৰ চেষ্টা চলাইছিলে আৰু সেইবাবে শ্ৰমিকসকল ক্ষোভিত হৈ পৰিছিলে গীতাশ্ৰী হয় তুষাৰ ধন্যবাদ আমাক এইখিনি তথ্য আপুনি দিলে এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উগ্ৰপন্থী সংগঠনৰ সৈতে মুখ্যমন্ত্ৰীৰ সম্পৰ্ক থকাৰ অভিযোগ ভূপেন বৰাৰ নিৰ্বাচনত জয় হোৱাৰ বাবে কুকি উগ্ৰপন্থীৰ সৈতে মুখ্যমন্ত্ৰীয়ে সম্পৰ্ক কৰিছিল বুলি বিস্ফোৰক মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ডাঙৰীয়াই আমাৰ অসমৰ মুখ্যমন্ত্ৰীক প্ৰায় মোৰ প্ৰাক্তন সতীৰ্থ বুলি সম্বোধন কৰে কিন্তু আজি আমি প্ৰথমবাৰৰ কাৰণে শুনিলোঁ যে অসমৰ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত মুখ্যমন্ত্ৰী যিগৰাকী মুখ্যমন্ত্ৰীয়ে ৰাজ্যপালৰ ভৱনত গৈ সংবিধানৰ নামত শপত লয় তেওঁ বিধানসভা নিৰ্বাচন মণিপুৰত কুকি উগ্ৰপন্থীৰ সৈতে ভিতৰুৱা মিতিৰালি কৰি ইলেকশ্যন জিকিবৰ কাৰণে কৌশল ৰচনা কৰিছে আৰু সেই কথা বেলেগ কোনো মানুহে কোৱা নাই স্বয়ং সেই উগ্ৰপন্থী দলটোৰ নেতাজনে কৈছে গতিকে ইয়াৰ পাছত আমি এতিয়া চাম যে ভাৰতবৰ্ষৰ সংবিধানৰ ৰক্ষক গণতন্ত্ৰৰ ৰক্ষক বুলি কোৱা বিজেপি যে পাৰ্টি অফ ডিফেন্স বুলি কোৱা আছে বিজেপি দলৰ কেন্দ্ৰীয় নেতৃত্বই কি সিদ্ধান্ত লয় আমি এতিয়া সেইটো বাদ চাম
আৰু ইয়াৰে সৈতে সময় হ'ল এতিয়াৰ বাতৰি সামৰা নমস্কাৰ কেৱল ষ্ট্ৰং নহয়